হাই দোস্ত, আজি আমি কৰিম শিখৰ আনবক্সিং। শিখৰ আনবক্সিং কৰাৰ আগতে ভিডিঅ'টো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো অলপ ভাইৰেল কৰি দিব। এতিয়া আমি গৈ আছোঁ শিখৰ আনবক্সিং কৰিম। কেনেকৈ খুলিব খুলো কেনেকৈ এতিয়া মুছে খোল ভাই কি আছে কৈ দিবি নাম পেকেটটো খুলি থ এইটো উল্টা আছে দেখো এতে শিখৰ আছে এইটো কি পেকেট আছিল এইটো SS1 এইটো কি হ'ল জানো ন কি হৈছে আৰু ভিতৰ পৰা শিখৰ আছে এইটো উল্টা আছে কোম্পানী খুলিব খাব হৈছে এতে তুলসীটো আছে চাও শিখৰৰ পেকেটত তুলসী ফুলচি দিয়ে মাজে মাজে হয় এতিয়া এইটো জকৰিব লাগিব ন জকৰিম এতিয়া মই মাতিম ৰজনীখা মানুহ এজনক সি এইটো টেষ্ট মই নাজানো কি কৈ দিব আহে সিফালে এই টেষ্টটো ক'ব লাগে তই এতিয়া শিখৰ 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 ৰজনী হ'লে বেছি ভাল হ'লা হয় ৰজনী পইচা নাই খা খা যদি বান্ধুল আনিছিল দেখোন একোৱে থাকোঁ মাল এখন নহয় দেই খা এতিয়া কলি দিওঁ ডাইৰেক্ট খাওঁ ডাইৰেক্ট খা ইমানো বেয়া লগা নাই আৰু কিবা আনবক্সিং কৰিবি ন আৰু নকৰোঁ কিবা কৰা যদি মাতবি ভাল লাগছি হাই তোক খাকে মাতিছোঁ তোক টেষ্ট কৰিব দিছোঁ এনেই টেষ্টটো বেয়া নহয় টেষ্টটো ঠিকেই আছে বাকী বস্তুত চাই যদি আপোনালোকৰ ৰজনী ছিগনেচাৰ এইবোৰ খায় এইবোৰ নাখাব ভাই শিখৰটো বেষ্ট বস্তু 10 টকাটো পায় পইচাও কম শিখৰ খাব বেলেগ নাখাব এই চাওক ইয়াত কিবা কাৰণে ৰেহাই আছে কিবা দাঁত ওলাই যায় কিবা ওলাই যায় একো প্ৰব্লেম নাই কিন্তু খাই গম পালোঁ যি গতিকে আপোনালোকে খাব পাৰে আৰু ঘৰত ভাত চাত খাই উঠি আইতা আবু সৰু ভাইটি যি আছে সকলোকে দিব পাৰিব দিছ ইজ নাম্বাৰ 1 ব্ৰেণ্ড হয় এইটো শিখৰ ব্ৰেণ্ড আপোনালোকেও খাব আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যকো খুৱাব চবে খাব থেংক ইউ ভিডিঅ'টো ইমানতে ভিডিঅ'টো এখানতে সমাপ্ত এই বাং চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব এইখিনি বাই